মৈত্ৰেয়ী বিদুৰক কিয় নৰশ্ৰেষ্ঠ বুলি ক'লে? প্ৰথমতে কিয় বিদুৰে দুৰ্যোধনৰ সংগ ত্যাগ কৰা নাই, শেষত যে কৰিলে? 100 পুত্ৰ কৌৰৱৰ বংশধৰসকল সলনি নহ'ল। শ্ৰীমদ সুন্দৰ ভাগৱতৰ 4ৰ্থ স্কন্ধৰ 7ম অধ্যায়। এই অধ্যায়ত মৈত্ৰেয়ী বিদুৰ সংবাদ কালত দক্ষ যজ্ঞ সন্ধান কথা যিদৰে আলোচিত হৈছিল, তাকে শুকদেৱে ৰাজা পৰীক্ষিতৰ আগত এইদৰে বৰ্ণনা কৰিছে। শ্ৰীমৈত্ৰেয় উৱাচ ক্ষমাপৈবংশ মীমাংসমিধাবাংশং ব্ৰহ্মণাসানুমন্ত্ৰিতঃ কৰ্ম সন্তানম আয়াস সুপাধায়িতি গাদিভিঃ সহ দক্ষ এবং পূর্বোক্ত ষ্টবাদিভিঃ মৃঢ়াংশং শিবং ক্ষমাপ্য ক্ষমান্বিতং কৃত্বা ব্রহ্মণা অনুমন্ত্রিতস্য উপাদিষ্টস্য সন স উপাধ্যায়তি গাদিভিঃ উপাধ্যায় অধ্যাপকः গুরুরিতি যাবৎ তৎসহিতৈ ঋত্বিগাদিভিঃ পুরোহিত প্রভৃতিভিঃ কর্ম যজ্ঞং সন্তানয়াম আস প্রবর্তয়ামাস। মৈত্ৰেয়ে ক'লে বিদুৰক সম্বোধি, দক্ষই এনেৰূপে স্তবাদিৰ দ্বাৰা মহাদেৱৰ ক্ষমা উৎপাদন কৰি তাৰ পিছত ব্ৰহ্মাৰ উপদেশত গুৰু আৰু পুৰোহিত বৰ্গৰ দ্বাৰা যজ্ঞ প্ৰৱৰ্তন কৰালে। তাৰপিছত পুনৰ সেই কথা এইদৰে কোৱা হৈছে, বৈষ্ণৱং যজ্ঞ সন্তত্যৈত্ৰীকপালং দ্বিজোত্তমঃ পুৰুদাসং নিৰবপন বীৰ সংসৰ্গ শুদ্ধয়ে। দ্বিজোত্তমঃ ব্রাহ্মণ শ্রেষ্ঠঃ যজ্ঞ সন্তত্যৈ যজ্ঞ বিস্তারার্থং বীর সংসর্গ শুদ্ধয়ে বীরানাং প্রমথাদীনাং সংসর্গ সংসর্গজনিত দোষস্য শুদ্ধয়ে প্রশমনার্থং ত্রিকপালঃ ত্রিভিঃ কপালৈ পাত্র বিশেষৈ সংস্কৃতং বৈষ্ণবং বিষ্ণু দেবতাকং পুরুদাসং সরু বিশেষং নিরবপন সম্পাদয়ামাসুঃ। অর্থাৎ মৈত্ৰেয়ে পুনৰ ক'লে, শ্ৰেষ্ঠ ব্ৰাহ্মণগণে যজ্ঞ বিস্তাৰৰ কাৰণে প্ৰথমাদিৰ সংসৰ্গজনিত দোষ প্ৰশমনৰ নিমিত্তে প্ৰমথাদিৰ সংসৰ্গজনিত দোষ প্ৰশমনৰ নিমিত্তে তিনিটি পাত্ৰত বিষ্ণু দেৱতাৰ উদ্দেশ্যে পুৰুদাস নামৰ চৰু সম্পাদিত কৰিলে। তাৰপিছত পুনৰ এইদৰে কোৱা হৈছে, অধৈৰ্য্য নাট্যঃ বিষ যজমানো বিসম্পতে ধিয়া বিশুদ্ধয়া দধ্যৌ তথা প্ৰাদুৰ অভুদ্ধৰি। হে বিসংপতে বিসং মানবানাং পতে অধীশ্বর বিদুর যজমান যজ্ঞকারী দক্ষ আত্মহবিষা হবনীয় ঘৃতাদি উপকরণ সহিতেন অধৈর্যনা
যজুর্বেদ অভিজ্ঞেন পুরোহিতেন সহ বিশুদ্ধয়া ধিয়া পবিত্রেন সিদ্ধেন দধ্যৌ ধ্যানং কৃতবান তথা তেন ধ্যানে হরি ভগবান প্রাদুর অভূত আবির্ভূত বভুব। তেতিয়া মৈত্ৰই বিদুৰক সম্বোধি পুনৰ এইদৰে ক'লে, হে নৰশ্ৰেষ্ঠ বিদুৰ, যজ্ঞকাৰী দক্ষই ঘৃতাদি উপকৰণ যুক্ত যজুৰ বেদজ্ঞ পুৰোহিতগণৰ সহিতে পবিত্ৰ চিত্তে ধ্যানস্থ হ'ল। তাতেই ভগৱান শ্ৰীহৰি তাত আবিৰ্ভূত হ'ল। তাৰপিছত পুনৰ এইদৰে কোৱা হৈছে, তদা স প্ৰভয়া তেষাং দূতয়ন্ত্যাদিষু দশ মুষ্ণং তেজ উপানীত সতর্কেন স্তুষ্টবাজিনা। তদা তস্মিন সময়ে দশ দিশ দ্যুতয়ন্ত্যা উজ্জ্বলতাং প্রাপয়ন্ত্যা সপ্রভয়া স্বকীয় তেজসা তেষাং যজ্ঞস্থান স্থিতানাং তেজ মুষ্ণন অভিভবন। শ্রীহরি স্তোত্রবাজিনা স্তোত্রে বৃহৎ রথন্তরে সামবেদ শাখা বিশেষৌ এব বাজৌ পক্ষৌ তৌ বিদ্যেতে যস্য স্তোত্রবাজি তেন সাম শাখা বিশেষ রূপ পক্ষশালিনা ইত্যর্থঃ। তৎসেন গরুড়েন উপানীতঃ তত্রত্যানাং সমীপে উপস্থাপিতঃ। অর্থাৎ বৃহৎ ৰথন্তৰ নামক সামবেদৰ শাখাস্বৰূপ পক্ষদ্বয় সম্পন্ন গৰুৰে ভগৱান শ্ৰীহৰিক যজ্ঞস্থানত সকলোৰে সন্মুখত আনি উপস্থিত কৰালে। তেতিয়া সেই ভগৱানৰ দশদিক উজ্জ্বলকাৰী দেহপ্ৰভাত তাত থকা সকলোৰে তেজ নিষ্প্ৰভ হৈ গ'ল। তাৰপিছত পুনৰ এইদৰে কোৱা হৈছে, শ্যাম হিৰণ্য সনুৰ অৰ্ক কিৰীট জুষ্টু নীলালোক ভ্ৰমৰ মণ্ডিত কুণ্ডলৈশ্য শঙ্খ চক্র সরসাপ গদা শ্রীসন্ম ব্যগ্রৈর্হিরণ্ময় ভুজৈরিব কর্ণিকারঃ। ভগবন্তম এব বর্ণয়তি শ্লোকদ্বয়েন শ্যাম নব দুর্বাদলপ্রভ হিরণ্যর আসনঃ কট্যং স্বর্ণ কিঙ্কিণীযুক্ত অর্ক কিরীটজুষ্ট সূর্যবৎ সমুজ্জ্বলেন মুকুটেন শুভামান নীলালোক ভ্রমর মণ্ডিত কুণ্ডলাইঃ নীলালোকা কৃষ্ণবর্ণ কেশকলাপা এব ভ্রমরঃ তৈর্মণ্ডিতং শোভিতং কুণ্ডলযুক্তম আইস্যং মুখমণ্ডলং যস্য শঙ্খাব্জ চক্র সরসাপ গদা শ্রী সর্মব্যগ্রৈ শঙ্খাদিভির্বিশিষ্টানি অস্ত্রাণি যে সন্তৈ হিরণ্ময় ভুজৈ কেয়ুরাদি স্বর্ণালঙ্কার যুক্তত্বাৎ ভুজানাং হিরণ্ময়তা বুদ্ধ্যা কর্ণিকার ইব
পুষ্পিত স্থল পদ্মবৃক্ষ ইব হৰি উপানীত ইতি পূৰ্বেণ সম্বন্ধঃ। অৰ্থাৎ সেই ভগৱন্তৰ তেতিয়া ৰূপ বৰ্ণনা এইদৰে কৰা হৈছে, যি গৰুণ্ডই ভগৱন্তক আনি সেই যজ্ঞস্থলীত উপনীত কৰালে, সেই ভগৱন্তৰ প্ৰভাৱত সকলোৰে প্ৰভাৱ যে নিষ্ক্ৰিয় হৈছিল, সেই প্ৰভাৱ কেনেকুৱা আছিল সেই কথা এইদৰে বৰ্ণনা কৰা হৈছে। তেওঁৰ অংগকান্তি ভগৱন্তৰ শৰীৰৰ অংগসমূহত শ্যামবৰণ, কঁকালত স্বৰ্ণ কিংকিণী, মস্তকত সূৰ্যৰ দৰে অতি উজ্জ্বল কিৰীটী, কুণ্ডল সুশোভিত মুখমণ্ডল ভ্ৰমৰৰ দৰে কৃষ্ণবৰ্ণ কেশকলাপেৰে পৰিব্যাপ্ত, হস্তত শংখ পদ্ম চক্ৰ বাণ ধনু গদা অসি শৰ্ম প্ৰভৃতি বিদ্যমান, আৰু বাহুস্তয় দুইটি বাহু কেউৰা আদি স্বৰ্ণ অলংকাৰেৰে ভূষিত হৈ পুষ্পিত স্থলপদ্ম বৃক্ষৰ দৰে শোভা সম্পাদন কৰিছিলে। সেইখিনি সময়ত দক্ষ যজ্ঞ পুনৰ যেতিয়া সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰা হ'ল, তেতিয়া ব্ৰহ্মাদি দেৱতাসকলে ক'লে যে ভগৱান বিষ্ণুক তাত প্ৰথমতে উপনীত কৰাব লাগিব। সেই ত্ৰিদেৱতাৰ কাৰণে পুৰদাস নামৰ 3টা চৰু তাত সংস্থাপিত কৰিলে, আৰু লগে লগে সামবেদৰ 2টি শাখা স্বৰূপ গৰুড়ৰ 2টি পাখিৰে সৈতে সেই শ্ৰীহৰিক যজ্ঞস্থানত তাত উপনীত কৰোৱা হ'ল। বৃহৎ ৰথান্তৰ নামক এখন ৰথ, আৰু সেই ৰথত তুলি গৰুড়ে লৈ আহিছে শ্ৰীহৰিক সেই যজ্ঞশালালৈ। সেই গৰুড়ৰ 2টি পাখিক সামবেদৰ শাখাৰূপ বুলি কল্পনা কৰা হৈছে। আৰু তেতিয়া সেই ভগৱান শ্ৰীহৰিক তাত যজ্ঞ স্থানত উপনীত কৰাৰ লগে লগে ভগৱন্তৰ যিটো প্ৰভা, সেই প্ৰভাত তাত থকা সকলো লোকৰে সৌন্দৰ্য নিষ্প্ৰভ হৈ গ'ল। অৰ্থাৎ ভগৱন্ত ইমান সুন্দৰ আকাৰৰ প্ৰতিভু, তেওঁৰ ৰূপৰ লগত কাৰো ৰূপ সৌন্দৰ্যৰ তুলনা নেখাটে। সেই কথা এইদৰে কোৱা হৈছে যে ভগৱন্তৰ অংগত যি শ্যাম বৰণ, তেওঁৰ যি শিৰৰ পৰা স্বৰ্ণলৈকে থকা অলংকাৰ, এয়া কেৱল সুশোভিত তেওঁৰ অংগযুক্ত অলংকাৰেই নহয়, তাৰ প্ৰভাত সকলো আন ৰূপ নিষ্ক্ৰিয় হৈ যায়। ইমান প্ৰভা সম্পন্ন। আৰু তাৰ লগে লগে ভগৱন্তৰ হাতত কি আছে সেই কথাও সুন্দৰকৈ কৈছে যে শংখ চক্ৰ গদা পদ্ম বাণ ধনু গদা অসি আদি বিদ্যমান। আৰু বাহু 2টি কেনেকুৱা, তেওঁৰ শিৰত থকা যি
কেউৰ আদি অলংকাৰ সেই বাহু দয় তাৰ দ্বাৰা সুশোভিত আৰু তেওঁৰ গলত বনমালা বৈজয়ন্তীমালা তুলসীমালা হেমমালা পদ্মমালা পঞ্চমালাৰে সুশোভিত হৈ আছে সেইকাৰণে ভগৱন্তৰ মালাক পঞ্চবৰণীয়া বুলি কোৱা হয় আৰু সেই ভগৱন্তৰ ৰূপটি তুলনা কৰিবলৈ গৈ এইদৰে ইয়াত এই কথা উল্লেখ কৰা হৈছে স্থলপদ্মৰ বৃক্ষই যেনেকৈ ডাল পাতেৰে সৈতে সুশোভিত হৈ থাকে সেইখিনি সময়ত গৰুণ্ডই ভগৱন্তক শ্ৰীহৰিক তাত উপনীত কৰাৰ সময়ত তেওঁ যেন সেই অভিষিক্ত স্থলপদ্মৰ দৰে অতি সুশোভিত এজোপা বৃক্ষৰ দৰে যেন তাত সৌন্দৰ্য প্ৰবাহিত কৰি আছিলে আৰু ইতিমধ্যে সেই যজ্ঞশালা যজ্ঞৰ পৰিৱেশৰ কথা বৰ্ণনা কৰিবলৈ গৈ মৈত্ৰেয়ী বিদুৰক প্ৰথমতেই সম্বোধন কৰি কৈছে যে হে নৰশ্ৰেষ্ঠ বিদুৰ যিদৰে যজ্ঞ কাৰ্য সম্পন্ন হ'ব মই তোমাক তাৰ বৰ্ণনা দিছোঁ তুমি শুনা কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় মৈত্ৰেয়ী বিদুৰক কিয় নৰশ্ৰেষ্ঠ বুলি ক'লে অৰ্থাৎ যি পুৰুষ নৰশ্ৰেষ্ঠ ৰূপে অভিহিত হয় তেওঁৰ সেইকেইটা গুণ থাকিব লাগিব প্ৰথম বিবেকৰ বিচাৰ আনহাতে আত্ম অভিমান শূন্য স্বভাৱ তাৰপিছত হিত অহিত বিচাৰ কৰিব পৰা ক্ষমতা দূৰদৃষ্টি সম্পন্ন চিন্তা আনৰ উপকাৰ সাধন কৰিব পৰা মানসিক প্ৰৱণতা আৰু যি অনীতিয়ে মানুহক বিপদৰ গহ্বৰত পেলাই ৰং চাব পাৰে সেই অনীতিৰ পৰা আঁতৰি থাকিব পৰা ক্ষমতা এই স্বভাৱ যাৰ থাকে এই স্বভাৱ সমৃদ্ধ যি পুৰুষ তেওঁক নৰশ্ৰেষ্ঠ বুলি কোৱা হৈছে আৰু সেইকাৰণে মৈত্ৰেয়ী এই সময়ত বিদুৰক নৰশ্ৰেষ্ঠ বুলি সম্বোধন কৰি সেই কথাৰ বৰ্ণনা দিছে যে হে নৰশ্ৰেষ্ঠ বিদুৰ অৰ্থাৎ বিদুৰৰ এনে স্বভাৱ আছিলে যাৰ কাৰণে দুৰ্যোধনৰ অন্নৰে প্ৰতিপালিত হোৱাৰ পিছতো তেওঁ কেৱল দুৰ্যোধনৰ অভিমানী ভাৱতেই বিদুৰ উটি যোৱা নাই তেওঁৰ হিতাহিত জ্ঞান থকাৰ কাৰণেই ভূত ভৱিষ্যত চিন্তা থকাৰ কাৰণেই বিবেকৰ দংশন থকাৰ কাৰণেই ক্ষমাসুলভ দৃষ্টিভংগী থকাৰ কাৰণেই ন্যায় অন্যায়ৰ চিন্তা কৰিব পৰা মানসিক প্ৰৱণতা থকাৰ কাৰণেই বিদুৰে শেষত দুৰ্যোধনৰ সংগ ত্যাগ কৰিছে প্ৰশ্ন আহে প্ৰথমতে কিয় বিদুৰে দুৰ্যোধনৰ সংগ ত্যাগ কৰা নাই শেষত যে কৰিলে অৰ্থাৎ তেওঁৰ যিটো চিন্তা প্ৰসূত মন সেই মনটোৱে তেওঁ ভাবিছিলে দুৰ্যোধনক শুধৰাব পাৰিব বুলি কিন্তু বহুত বুজনি দিয়াৰ পিছতো দুৰ্যোধন সলনি নহ'ল দুঃশাসন সলনি নহ'ল কৰ্ণ সলনি নহ'ল
এশ পুত্ৰ কৌৰৱৰ বংশধৰসকল সলনি নহ'ল। তেতিয়া বিদুৰে সিদ্ধান্ত ল'লে যে মোৰ বিচাৰ বিবেক থকা মস্তিষ্কক মই কাৰোবাৰ অভিমানত উটুৱাই দিব নোৱাৰোঁ। আৰু সেইকাৰণে বিদুৰে নিজৰ স্থিৰমতী ভাৱেৰে হিতাহিত জ্ঞানৰ দংশন লৈ তেওঁ দুৰ্যোধনৰ সংগ ত্যাগ কৰিছে। সেয়ে কোৱা হৈছে তেওঁ নৰশ্ৰেষ্ঠ। সেই নৰশ্ৰেষ্ঠ শব্দই আমাক সকলোকে শিক্ষা দিছে, মানুহেও যদি প্ৰকৃতাৰ্থত হিতাহিত জ্ঞান উদয় কৰিব পাৰে, বিচাৰ বুদ্ধিৰ আশ্ৰয় ল'ব পাৰে, ক্ষমাশীল স্বভাৱ আয়ত্ত কৰিব পাৰে, ভূত ভৱিষ্যতৰ চিন্তা কৰিব পাৰে, সকলোৰে প্ৰতি কৰুণা থকা মানসিক প্ৰৱণতা যদি আনিব পাৰে, তেওঁ হ'ব এজন নৰশ্ৰেষ্ঠ। আৰু যিজন সঁচাকৈ নৰশ্ৰেষ্ঠ হ'ব, তেওঁৰ জীৱনত অশান্তি ক'ত, তেওঁৰ জীৱনত দৈন্যতা অভাৱ ক'ত, তেওঁৰ জীৱনত অসুখ ক'ত? কেৱল কিবা এটা ব্যাধিয়ে মানুহক আচ্ছন্ন কৰিলেই তেওঁকে কেৱল অসুখীয়া বুলি কোৱা নহয়, মনটোও ৰোগমুক্ত হ'ব লাগিব, মনটোও অসুখমুক্ত হ'ব লাগিব। যিজনে মনেৰে ৰোগমুক্ত হ'ব, শৰীৰেৰে ৰোগমুক্ত হ'ব, সেইজন সঁচাকৈয়ে সুঠাম পুৰুষ ৰূপে অভিহিত হ'ব আৰু সেইজন হ'ব নৰশ্ৰেষ্ঠ। সেই মনুষ্য সমাজত এই নৰশ্ৰেষ্ঠ শব্দৰ যোগেদি অৰ্থাৎ মৈত্ৰেয়ী বিদুৰক যি সম্বোধন কৰিছে, তাৰ যোগেদি আমাক এনে শিক্ষা প্ৰদান কৰিছে।